নমস্কাৰ আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম ইকনমি সায়েন্স এণ্ড টেকনলজি আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আৰু MCQৰ এইটো অন্তিমটো ক্লাছ হ'ব মেবি যিহেতু পৰীক্ষাৰ ওচৰ চাপিলে সেইকাৰণে আৰু এটা ক্লাছ মই যিটো 90 MCQ চিৰিজ আছে তাত মই এটা এড কৰি দিম ইম্পৰ্টেণ্ট যিখিনি লাষ্ট ধৰক মে মাহৰ বা আৰু যিবোৰ বাছি গৈছে টপিক সেইবোৰ মই দিবলৈ ট্ৰাই কৰিম সকলোবোৰতো কভাৰ কৰাটো সহজ নহয় কাৰণ এক বছৰৰ বস্তু 20 দিনত 22 দিনত কেনেকৈ হ'ব তথাপিও বাছি যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি দিবলৈ ট্ৰাই কৰিছোঁ ঠিক আছে আজি যিমান পাৰোঁ কুৱেশ্যন কৰিম আৰু কনচেপ্টবোৰ বুজিবলৈ সময় নহ'ব সেইকাৰণে আপোনালোকে 90 চিৰিজটো চাব জাষ্ট কুৱেশ্যনবোৰ কৰি যাওক নাম্বাৰ 1 Consider the following statements. Number 1 Hyperloop is a proposed mode of transportation that uses a near vacuum tube to transport pods at ultra high speeds. ঠিক আছে ওকে 2 নম্বৰত কি কৈছে It operates on magnetic levitation যিসকলে মেগনেটিক লেভিটেশ্যনৰ বিষয়ে জানে হাইপাৰলুপৰ বিষয়ে আগতেই পঢ়ি থৈছে ভাল কথা যিসকলে নাজানে জাষ্ট এই বস্তুখিনি মনত ৰাখক কাৰণ এতিয়া যদি বুজাবলৈ যাওঁ সময় লাগিব বহুতো কুৱেশ্যন আছে প্ৰত্যেকটো কুৱেশ্যন বুজাবলৈ গ'লে বহুত সময় লাগিব ঠিক আছে বাছ এইটোৱে মনত ৰাখক যে it operates on magnetic levitation and is designed to reduce air resistance and friction significantly. Okay, 3 নম্বৰত কি কৈছে Elon Musk, who heads SpaceX and Tesla, proposed the idea of Hyperloop to the world in 2013 through a white paper Hyperloop Alpha. ঠিক আছে এইটো 2013ত এই কনসেপ্টটো কোনে দিছিলে ইলন মাস্কে ঠিক আছে গতিকে 1 2 and 3 গোটেইকেইটা কি হয় কাৰেক্ট ফলোইং ষ্টেটমেন্টস about Grok. Number 1 Grok is an AI chatbot developed by XAI, a company founded by Elon Musk. Okay. 2 number Grok is integrated exclusively with Instagram for social media monitoring. বনাইছে কোনে ইলন মাস্কে আৰু এক্সক্লুসিভলি ইন্টিগ্ৰেট কাৰ লগত কৰিছে ইনষ্টাগ্ৰামৰ লগত কিবা চেঞ্জ আছে কথাটোৰ নাই নাজানিলেও আপোনালোকে অতৰাব পাৰে ঠিক আছে কাটক 3 নম্বৰ কি কৈছে যে Grok has access to real time data from the X formerly কি কয় টুইটাৰ কৈছিলে প্লেটফৰ্ম ঠিক আছে ওকে তো 1 and 3 কি হয় কাৰেক্ট হয় তাৰ পাছত নেক্সট কুৱেশ্যন কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস নাম্বাৰ 1 acid rain is a form of precipitation that is usually acidic in nature okay the typical pH value of acid rain is 4 okay 4 to 4.4 ৰ ভিতৰত থাকে আৰু 5.6 তকৈ কম হ'লে আমি acid rain বুলি ধৰো ঠিক আছে acid rain contains mainly sulfuric acid and nitric acid okay when sulfur dioxide and nitrogen oxide are released into air they combine with the moisture মানে water of the atmosphere to produce sulfuric acid and nitric acid okay গটিকে গোটেইকেইটা স্টেটমেন্ট কি হয় কাৰেক্ট হয় হ'ব নেক্সট কুৱেশ্যন ইয়াত কৈছে NSDL ৰ বিষয়ে সুধিছে ঠিক আছে নেশ্যনেল সিকিউৰিটিজ ডিপজিটৰী লিমিটেড নাম্বাৰ 1 যে NSDL which was established in 1996 was the first electronic securities depository in India এটো মনত ৰাখিব 1996 ত এস্টাবলিশ হৈছিল আৰু এটো ফাৰ্স্ট হয় ওকে আৰু the NSDL is based in New Delhi এটো মুম্বাইত আছে ঠিক আছে ইয়াৰ যেটো হেড অফিস হেডকোয়াৰ্টাৰ মুম্বাইত আছে গতিকে এটো ভুল হৈ আছে সো যত দুই আছে all statements are correct এটো নহব 1 2 and 3 এটো নহব বাছিব কি 1 and 4 only আৰু 1 3 and 4 only বাছিব ইয়াত চাওক NSDL plays a crucial role in the Indian capital market okay the NSDL is India's largest depository আৰু এটো বস্তু মনত ৰাখিব যে and one of the world largest securities depositories ঠিক আছে গতিকে 1 3 and 4 কি হ'ব কাৰেক্ট হ'ব এটো মনত ৰাখিব নেক্সট কুৱেশ্যন সহজ কুৱেশ্যন SLR ৰ ওপৰত দিছে নাম্বাৰ 1 It is the percentage of net demand and time liabilities NDTL that banks must maintain in the form of liquid assets. Okay. ঠিক আছে SLR is maintained only in case with the RBI. এটো বস্তু মন কৰিব not only case. Gold, GSEC হয় নাই গভৰ্ণমেন্ট সিকিউৰিটিজ গতিকে 2 নম্বৰটো ভুল হৈ আছে only one is correct হ'ব তাৰ পাছত এটা কুৱেশ্যন মই আপোনালোকক হোমৱৰ্ক দিওঁ এটো কৰক কুৱেশ্যন নাম্বাৰ 7 ইজি কুৱেশ্যন হয় okay which of the following are quantitative instrument of monetary policy একেবাৰে ইজি কুৱেশ্যন হয় পাৰিব এটো কৰক এতিয়াই কৰক কমেন্ট সেকশনত কমেন্ট কৰি জনাওক okay ইয়াত কৈছে consider the following statements and identify the correct statement from quotes given below number 1 NABARD stands for National Bank for Agriculture and Rural Development এটো সকলোৱে জানে yes সকলোৱে মাৰি দিব তাৰ পাছত NABARD function under the Department of Financial Service DFS under the Ministry of Finance Government of India yes এটো হয় তাৰপিছত কি কৈছে NABARD was established in 1982 মনত ৰাখিব ঠিক আছে under an act of parliament এটো কাৰেক্ট হয় আৰু NABARD has its head office in Mumbai কেতিয়াবা কি কৰিব এটো দিল্লী কৰি দিব
চেন্নাই কৰি দিব, এইটো মনত ৰাখিব ঠিক আছে। উইথ ৰিজনেল অফিচেছ ইন অল ষ্টেটছ এজ ৱেল এজ ওৱান স্পেচিয়েল চেল এট শ্ৰীনগৰ, এইটো মনত ৰাখিব ঠিক আছে। গতিকে অল ষ্টেটমেণ্ট আৰ কাৰেক্ট। কুৱেশ্যন নম্বৰ 6, লিথিয়াম আয়ন বেটাৰিজ আৰ প্ৰাইমেৰী চেলছ। এই বস্তুটো আপোনালোকে জানেনে নাই, প্ৰাইমেৰী চেলছ আৰু ছেকেণ্ডেৰী চেলছ? চাওক, আপোনালোকে কিছুমান বেটাৰী ইউজ কৰে যিবোৰ এবাৰ ইউজ কৰাৰ পাছত ৰিচাৰ্জ কৰিব নোৱাৰে, হয় নাই, ৰিইউজ কৰিব নোৱাৰে, পেলাই দিব লাগে। বাট মোবাইল, লেপটপ, এই বেটাৰীবোৰ কি হয়, চাৰ্জ খতম হৈ গ'ল, আকৌ আপোনালোকে ৰিচাৰ্জ কৰিলে ঠিক আছে, তাক আমি কি কওঁ, ছেকেণ্ডেৰী চেলছ ঠিক আছে। গতিকে primary cells are batteries that cannot be recharged or reused, আৰু secondary cells are batteries that can be recharged and reused. গতিকে lithium ion batteries are primary cells নহয়, তাক আপুনি ৰিচাৰ্জ কৰিব পাৰিব, ৰিউজ কৰিব পাৰিব, হয়নে? চ' lithium ion batteries are secondary cells ঠিক আছে। তাৰপাছত the anode or the negative electrode in a lithium ion battery is usually made up of graphite coated on copper foil. Yes, এই বস্তুটো মনত ৰাখিব যে most যিবোৰ anode active materials ঠিক আছে, they are mainly carbon based materials like graphite আৰু silicon or combination of graphite silicon, এই বস্তুটো মনত ৰাখিব। আৰু যিবোৰ ধৰ cathode active materials আছে are typically composed of metal oxides ঠিক আছে। গতিকে 4 নম্বৰটো ভুলে হৈ আছে, the anode or the negative electrode is a lithium ion in a lithium ion battery is usually made up of zinc coated on copper foil. No, so 2 and 3 কি হ'ব, কাৰেক্ট হ'ব। বাকী আপোনালোকে নিশ্চয় এনড কেথড কেনেকৈ ইলেক্ট্ৰন আপোনাৰ ফ্ল' হয় চাৰ্জৰ সময়ত, ৰিচাৰ্জৰ সময়ত, ডিছচাৰ্জৰ সময়ত ঠিক আছে। চ' এইবোৰ বস্তু যদি জানে ভাল কথা, যদি নাজানে স্কিপ কৰক, এতিয়া ইয়াত সময় ৱেষ্ট কৰি লাভ নাই। আৰু যিসকলে পঢ়ি থৈছে মই আকৌ কওঁ, চাৰ্জ ডিছচাৰ্জ এইখিনি এবাৰ চাব, আৰু এনাৰ্জি ডেঞ্চিটি, পাৱাৰ ডেঞ্চিটি কি হয়, আৰু কি কয় ইউনিট কেইটা কি হয়, এবাৰ চকু ফুৰাই থৈ দিব। আৰু যিসকলে পঢ়া নাই স্কিপ কৰক, কোনো কথা নাই ঠিক আছে। সকলো 100ৰ ভিতৰত যে 100টা কুৱেশ্যন কৰিবই লাগিব, কি কথা আছে, হ'ব হ'ব অ'কে। তাৰপাছত নেক্সট কুৱেশ্যন, কিছুমান আমি অলপমান PYQ কৰোঁ, হ'ব। Consider the following statements and select the correct answer from the quotes given below. Radiocarbon dating is a method for estimating the age of ancient organic as well as inorganic materials. No, radiocarbon to মনত ৰাখিব only organic ঠিক আছে। গতিকে statement 1 ভুল হৈ আছে, আপোনাৰ statement 2 এইটো correct হৈ আছে ঠিক আছে। Radiocarbon dating is a method for estimating the age of ancient organic materials only. তাৰপাছত radiocarbon dating method is based on the radioactive decay of carbon 14 atoms. Okay, মনত ৰাখিব carbon 12 নহয়, carbon 14 atom ইয়াত ইউজ কৰা হয়। So 2 and 3 কি হ'ব, কাৰেক্ট হ'ব। আমাক কাৰেক্ট সুধিছে নে? ইয়েছ, কাৰেক্ট সুধিছে। এইবোৰ কিছুমান ইম্পৰ্টেণ্ট PYQ হয়, চাই থৈ দিব, এবাৰ চকু ফুৰাই থৈ দিব, সুধি দিবও পাৰে তাৰ মাজৰ পৰা ঠিক আছে। বায়'ফিলিয়া মনত ৰাখিব যে বায়'ফিলিয়া মিনছ এন আৰ্জ টু এফিলিয়েট উইথ আদাৰ ফৰ্মছ অফ লাইফ। অ'কে, আৰু বায়'ফিলিয়া এই ৱৰ্ডটো লেটিন ৱৰ্ড নহয়, গ্ৰীকৰ পৰা আহিছে। গতিকে 1 ভুল হৈ আছে, বাকী 2, 3টো ডাইৰেক্ট ভুল। বায়'ফিলিয়া মিনছ এন আনৰিজনেবল ফিয়াৰ অফ এনিমেলছ নহয়, বায়'ফিলিয়া ইজ দ্য নেম অফ এ ৰিচেণ্টলি ডিছকভাৰ্ড বেক্টেৰিয়া নহয়। গতিকে অনলি 2 কাৰেক্ট ঠিক আছে। তাৰপাছত ইয়াত কৈছে যে consider the following statements and select the correct answer from the quotes given below. A mutagen is a physical or chemical agent capable of causing a mutation ঠিক আছে in DNA cell. Yes ঠিক আছে। So mutagen may be ultraviolet radiation হ'ব পাৰে ঠিক আছে, is an example of mutagen হ'ব পাৰে। আৰু ইয়াকতো জানে আপোনালোকে UV ৰেজ ই ছানৰ পৰা আহে, তাক ওজনে প্ৰটেক্ট কৰি ৰাখে। ই যদি কেনেবাকে মানুহ সোমাই যায়, এইটো মিউটেশ্যন কৰি দিব পাৰে, বহুত ক'ৰবাত যদি আহিছে কৰিছে, গতিকে হ'ব পাৰে ঠিক আছে। তাৰপিছত মিউটেশ্যন ইজ এন গভৰ্ণমেণ্ট অফিচিয়েল হু হেল্পছ পিপল ইন দ্য প্ৰচেছ লেণ্ড। চাওক, লেণ্ড মিউটেশ্যন এইবোৰ ষ্টেটমেণ্ট এনেই দি থৈছে, যিসকলে জানে ন আৰামছে কৰিব পাৰে, যিসকলে নাজানে ভাবি থাকিব যে এইটো কি হয়, কেনেকৈ হয় ঠিক আছে। 3 নম্বৰ ভুল। 4 নম্বৰ কি কৈছে, এ মিউটেশ্যন ইজ দ্য চাৰ্টিফাইড কপি অফ এ মিউচুৱেল এগ্ৰিমেণ্ট ডকুমেণ্ট চাইন বাই 2 parties. কিবা চেঞ্চ আছে নাই? চ' 1 and 2 কি হ'ব, কাৰেক্ট হ'ব। তাৰপাছত এই কুৱেশ্যনটো মন কৰক, ইয়াত কৈছে ইন চাইবাৰ চিকিউৰিটি পেৰেলেন্স এ কি লগৰ ইজ এ পাৰ্চন হু হেণ্ডেলছ দ্য কিজ টু দ্য চাৰ্ভাৰ ৰুমছ। এইটো ভুল, এই কনচেপ্টটো বুজক, কি লগৰ কি হয়। চাওক, কি লগৰ মে বি এ ছফ্টৱেৰ অৰ এ হাৰ্ডৱেৰ। কেনেকৈ কাম কৰে, কোনোবা হেকাৰ্ছে যদি বিচাৰে যে আপোনাৰ পাছৱৰ্ড বা আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন, ডকুমেণ্টছ বা কিবা কিবি আপোনাৰ কম্পিউটাৰৰ পৰা, মোবাইলৰ পৰা ল'ম বুলি ভাবে, তেনেহ'লে কি কৰিব, এটা লিংক পঠাই দিব বা কিবা এটা ছফ্টৱেৰ দিব, আপুনি ডাউনলোড কৰিলে, ডাউনলোড কৰাৰ লগে লগে আপোনাৰ ক'ত আহি গ'ল, কম্পিউটাৰত আহি গ'ল। অহাৰ লগে লগে আপুনি যি টাইপ কৰিব, আপোনাৰ পাছৱৰ্ড, আপুনি যিবোৰ মানে লিখিব, যি কৰিব, সেই সকলোবোৰ কি কৰিব, ই ডিটেক্ট কৰিব। ডিটেক্ট কৰি সেই ইনফৰমেশ্যনবোৰ
এই হেকাৰৰ তাত পঠাই দিব হেকাৰে কি কৰিব তাক ডিকোড কৰি আপোনাৰ যিবোৰ ভ্যালুয়েবল সিক্ৰেট ইনফৰমেশন আছে তাক ইউজ কৰিব পাৰে ঠিক কৰিব পাৰে গতিকে এটো মনত ৰাখিব যে ইন সাইবাৰ সিকিউৰিটি প্যাৰালেন্স এ কেলগাৰ মে বি এ সফটওয়্যাৰ অৰ মে বি এ হাৰ্ডওয়্যাৰ দুইটা কাৰেক্ট হয় আৰু গতিকে এ কেলগাৰ keeps track of and records the keystrokes one type in an infected computer আপুনি যি টাইপ কৰিব তাক কি কৰিব ট্ৰেক কৰিব ৰেকৰ্ড কৰিব আৰু হেকাৰে তাক ইউজ কৰি আপোনাৰ পাসওয়াৰ্ড ইউজাৰ নেম সকলোবোৰ কি কৰিব পাৰে লব পাৰিব গতিকে 2 3 and 4 কি হয় কাৰেক্ট হয় but important question হয় as I consider the following statements and select the correct answer from the codes given below in internet parlance breadcrumbs mean such websites which have not been updated for last 1 year নহয় এটো বস্তু মনত ৰাখক breadcrumb কি হয় যে breadcrumbs are a navigational aid that states the current location of a users in a website যেতিয়া আপুনি এটা ৱেবসাইটত যাব আপুনি বহুতো টাস্ক কৰি কৰি গৈ আছে ভিতৰলৈ সোমাই গৈ আছে বাট কাৰেন্টলি আপুনি কোনটো লোকেশনত আছে ক'ত আছে ধৰক আপুনি লাইব্ৰেৰীত গ'ল ঠিক আছে তাৰপিছত ডকুমেন্ট ওপেন কৰিলে তাৰপিছত ফটো ওপেন কৰিলে তাৰপিছত কিবা এটা এডিট কৰিলে তাৰপিছত আৰু কিবা এটা কৰিলে ঠিক আছে তো আপুনি যেহেতু গৈ আছে আপোনাৰ ৰেকৰ্ডবোৰ এনেকৈ কি হ'ব ৰৈ গৈ থাকিব আৰু আপুনি চাব পাৰিব যে আপুনি বৰ্তমান কোনটো পজিশনত আছে বা কৰবাত আপুনি আহিব পাৰিব ইয়ালৈকে ঠিক আছে ওকে সো এটো মনত ৰাখিব আৰু ইয়াতে লিখা হৈ আছে পঢ়িব ধুনিয়াকে বস্তুবোৰ ভালদৰে এক্সপ্লেইন কৰা হৈ আছে এইকেইটা ষ্টেটমেন্টটো নেক্সট এক্সামত দিব পাৰে ঠিক আছে পঢ়ি চালে গম পাব যদি আপোনালোকে পিডিএফ সমূহ ল'ব বিচাৰে বা ভালদৰে চাব বিচাৰে তেনেহলে 90 সেকেন্ড সিৰিজটো আপোনালোকে ফলো কৰিব তাৰ পাছত পিডিএফ সমূহ যদি ল'ব বিচাৰে তেনেহলে কন্টাক্ট কৰিব 90 সেকেন্ড সিৰিজটো বহুত বেছি ইম্পৰ্টেন্ট হয় এন্ড এইটো যি মই প্লেলিষ্ট বনাই থৈ দিছো আপোনালোকে আগৰ সেশনবোৰ চাব পাৰে আৰু 8 নম্বৰ কোৱেশ্চন এইটো আপোনালোকে কৰক এইটো একেবাৰে ইজি হয় ঠিক আছে Next question. With reference to GPS spoofing, consider the following statements. Number 1, GPS involves transmitting fake signals to deceive GPS receivers about their actual location or time. ঠিক আছে মনত ৰাখিব 2 নম্বৰ GPS spoofing can lead to incorrect navigational information হয় এটো হয় 3 নম্বৰ স্টেটমেন্টত কি কৈছে GPS spoofing attacks can be easily detected by regular GPS receivers without specialized equipment. So, without specialized equipment, আৰু লগতে ৰেগুলাৰ যিবোৰ ধৰক ইউজাৰ আছে ইজিলি ডিটেক্ট কৰিব নোৱাৰি ঠিক আছে এইটো মনত ৰাখিব ঠিক আছে তো এইটো ভুল হ'ব 1 and 2 কি হ'ব কাৰেক্ট হ'ব